অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক এটা কৰি আপোনালোকৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিয়ক খবৰটো। যদিহে আপোনাৰ ফেচবুক বা হোৱাটছএপ গ্ৰুপ আছে, বহুত বেছি ডাঙৰ এটা খবৰ আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিব ওলাইছোঁ। ভিডিঅ'টো চাই আপোনালোকে শেষত কমেণ্ট কৰিব আৰু আপোনালোকৰ কমেণ্টৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বা আপোনালোকৰ কমেণ্টসমূহ পঢ়ি চাম, আপোনালোকৰ মতামতসমূহ আমি পঢ়ি চাম। কাৰণ শিক্ষা মন্ত্ৰালয়ৰ ফালৰ পৰা এটা বহুত বেছি ডাঙৰ খবৰ ওলাই আহিছে নিউজ সম্পৰ্কে। বহুতে আচলতে সুধি আছিলে এই সম্পৰ্কে। গতিকে আপোনালোকৰ মনৰ যিবোৰ প্ৰশ্ন, সেই প্ৰশ্নসমূহ আগৰ পৰাই পাই অহা হৈছে আৰু সেই প্ৰশ্নসমূহকেই আজি সোধা হৈছিলে শিক্ষা মন্ত্ৰালয়ক। আচলতে বহুত দিনৰ আগতে সোধা হৈছিলে মিনিষ্ট্ৰিক, এডুকেশ্যন মিনিষ্ট্ৰিক সোধা হৈছিলে ভাৰত চৰকাৰৰ। বহুত দিনৰ আগতে আচলতে সোধা হৈছিলে আৰু ফাইনেলি সেই ৰিপ্লাই আপোনালোকৰ আহি গৈছে। অৰ্থাৎ আজি দেখিবলৈ পাইছে 22/7/2024। অৰ্থাৎ আজি আপোনালোকৰ ৰিপ্লাই আহি গৈছে নিউজ সম্পৰ্কে। আপোনালোকৰ যিবিলাক প্ৰশ্ন যে সঁচাকৈ 18মহীয়া DLED কোৰ্চটো 2 বছৰীয়া সময়কক্ষ নহয় বুলি, 20 কোৰ্চ দিয়া হ'ব নেকি, বা কি কাৰণত আচলতে এনেকুৱা এটা সিদ্ধান্ত লোৱা হ'ল, গোটেইখিনি প্ৰশ্ন আচলতে সোধা হৈছিলে শিক্ষা মন্ত্ৰালয়ক। আচলতে এডুকেশ্যন মিনিষ্ট্ৰীক সোধা হৈছিলে। এই গোটেই আপোনালোকে কথাখিনি যদি চায়, তেতিয়াহ'লে দেখিব যে বহুত এটা দীঘলীয়া আচলতে প্ৰশ্ন, বহুত দীঘলীয়া উত্তৰ। আপোনালোক যদি সকলোখিনি কথা মই পঢ়ি দিওঁ, তেতিয়া বহুত বেছি দীঘলীয়া হৈ যাব। আমি থুলমূল যিখিনি কথা, সেইখিনি কথা আলোচনা কৰিম। আচলতে আমি কম সময়ৰ ভিতৰতেই বহুখিনি কথা আলোচনা কৰিম। সেইকাৰণে একেবাৰে শেষলৈকে চাই থাকিব। বহুত বেছি এটা গুৰুত্বপূৰ্ণ খবৰ আহি গৈছে আপোনালোকৰ সৈতে। যিসকলে নিউজৰ সৈতে জড়িত হৈ আছে, তেওঁলোকৰ কাৰণে বহুত বেছি গুৰুত্বপূৰ্ণ এটা ভিডিঅ', বা যিসকলে জড়িত নাই নিউজৰ সৈতে বা নিউজৰ পৰা DLED কৰা নহয়, তেওঁলোকৰ কাৰণেও এটা বহুত বেছি গুৰুত্বপূৰ্ণ ভিডিঅ' হয়, গুৰুত্বপূৰ্ণ খবৰ হয়। গতিকে আপোনালোকে শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব বন্ধু বান্ধৱীৰ সৈতে, যদিহে আপোনাৰ ফেচবুক বা হোৱাটছএপ গ্ৰুপ আছে। কাৰণ প্ৰত্যক্ষ বা পৰোক্ষভাৱে সকলোৰে কাৰণে এইটো গুৰুত্বপূৰ্ণ এটা ভিডিঅ' হয়। বহুত বেছি দীঘলীয়া হয়। আচলতে গোটেইখিনি মই পঢ়ি নিদিওঁ, কিন্তু মূল যিখিনি কথা, সেই কথাখিনি এডুকেশ্যন মিনিষ্ট্ৰীক সোধা হৈছিলে। নিউজৰ যি জাজমেণ্ট দিয়া হৈছিলে সুপ্ৰিম কোৰ্টৰ ফালৰ পৰা, তাৰ পাছৰ পৰা আচলতে কি হৈ আছে গোটেই ভাৰতত, সেয়া হয়তো সকলোৱে গম পায়। গতিকে এডুকেশ্যন মিনিষ্ট্ৰীক ইয়াৰ সম্পৰ্কে স্পষ্টীকৰণ বিচৰা হৈছিলে আৰু সেই স্পষ্টীকৰণটো আহি গৈছে। কি স্পষ্টীকৰণ আহিলে, কি ৰিপ্লাই আহিলে, সেইটো আপোনালোকৰ সৈতে আলোচনা কৰিব ওলাইছোঁ। চমুকৈ মই আপোনালোকক কওঁ যে এডুকেশ্যন মিনিষ্ট্ৰীয়ে সুপ্ৰিম কোৰ্টে যিটো জাজমেণ্ট দিলে, সেই একেই জাজমেণ্ট, অৰ্থাৎ একেই ৰিপ্লাই এডুকেশ্যন মিনিষ্ট্ৰীৰ পৰা দিয়া দেখা গ'ল। মই পুনৰ কৈছোঁ, নিউজৰ সম্পৰ্কে যিমানবোৰ আচলতে প্ৰশ্ন সোধা হৈছিলে, যিমানবোৰ কথা সোধা হৈছিলে, কি প্ৰশ্ন থাকিব পাৰে সেয়া হয়তো আপোনালোকে নিজেই গম পায়। সেই একেখিনি প্ৰশ্নকে এডুকেশ্যন মিনিষ্ট্ৰীক সোধা হৈছিলে আৰু ৰিপ্লাই বিচৰা হৈছে। মই আপোনালোকক কওঁ যে এডুকেশ্যন মিনিষ্ট্ৰীয়ে সুপ্ৰিম কোৰ্টে যিটো জাজমেণ্ট দিছিলে, সেই একেই জাজমেণ্টেই বুলি ক'ব পাৰি এডুকেশ্যন মিনিষ্ট্ৰীয়ে দিলে, অৰ্থাৎ ৰিপ্লাই দিলে। সুপ্ৰিম কোৰ্টে যিখিনি কথা কৈছিলে নিউজৰ সম্পৰ্কে, কি কাৰণত আচলতে 18মহীয়া কৰিবলগীয়া হ'ল 2017 চনত, কোনবিলাক টিচাৰৰ কাৰণে সেইটো সিদ্ধান্ত কৰা হৈছিলে, 18মহীয়া কৰা হৈছিলে, আৰু 18মহীয়াটোৱে যে মান্যতা প্ৰদান কৰা হৈছিলে সেই সময়ত, সেইবিলাক কথা উল্লেখ কৰা হৈছে। বা কি কাৰণত 20 কোৰ্চ এতিয়া সম্ভৱ নহয়, 6মহীয়া 20 কোৰ্চ সম্ভৱ নহয়, এই কথাখিনি গোটেইখিনি আলোচনা কৰা হৈছে। গতিকে গোটেই কথাখিনি আমি পিডিএফটো আমি এনালাইচিছ কৰিলোঁ। তাৰ পাছত আপোনালোকক থুলমূলকৈ কথাখিনি কৈ দিছোঁ। কাৰণ ভিডিঅ'ৰ কথাখিনি গোটেই আলোচনা কৰিলে বহুত বেছি দীঘলীয়া হৈ যাব, আপোনালোকে নিজে আমনি পাব। গতিকে থুলমূলকৈ আপোনালোকক কথাখিনি ক'লোঁ। যদিহে আপোনালোকে এডুকেশ্যন মিনিষ্ট্ৰীৰ হোম পেজত বা অফিচিয়েল ৱেবছাইটত গোটেইখিনি কথা আপোনালোকে জানিব বিচাৰে, তেতিয়াহ'লে যাব পাৰে। গতিকে এডুকেশ্যন মিনিষ্ট্ৰীৰ পৰা সম্পূৰ্ণ সুপ্ৰিম কোৰ্টৰ ৰায়দানকে বাহাল ৰাখিলে বুলি ক'ব পাৰি। গতিকে নিউজৰ যিসকলৰ নিউজৰ পৰা বিলং কৰিছে, তেওঁলোকৰ কাৰণে বহুত বেছি গুৰুত্বপূৰ্ণ ভিডিঅ', বা প্ৰত্যক্ষভাৱে যিসকল জড়িত হৈ আছে, সকলোৰে কাৰণে বহুত বেছি এটা গুৰুত্বপূৰ্ণ খবৰ আহি গ'ল। আজি এডুকেশ্যন মিনিষ্ট্ৰীৰ ফালৰ পৰা বহুতে ৱেইট কৰি আছিলে এই নিউজটোৰ কাৰণে। বহু বেছি এটা গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিলোঁ। নিশ্চয়কৈ ভাল বেয়া মন্তব্যসমূহ আপোনালোকে নিজেই কৰিব। চৰকাৰক আপোনালোকে কি ধৰণে সমালোচনা কৰে, কি ধৰণে আপোনালোকৰ মন্তব্য ৰাখে চৰকাৰৰ প্ৰতি, সেয়া আপোনালোকৰ কথা। পুনৰ এবাৰ লগ পাম এডুকেশ্যনেল যিকোনো ভিডিঅ' আপোনালোকৰ কাৰণে লৈ আহিম। চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু ভিডিঅ'টো লাইক কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিয়ক। পুনৰ এবাৰ লগ পাম। ধন্যবাদ।